হৈছে আমাৰ প্ৰথমে মাননীয় প্ৰাক্তন বিধায়কগৰাকীয়ে যত জীৱ তত শিৱ এই কথাটো আটাইতকৈ সত্যপূৰ্ণ কথা আমি ক'ৰবাত অনুভৱ কৰিব পৰা নাই। সেইকাৰণে আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছোঁ আৰু নিন্দা কৰি আমি পাপ কাম কৰিছোঁ। গতিকে আজি মই এই মঞ্চৰ পৰা আপোনালোকক কোনোবাই আল্লাহ বুলি পাইছে, কোনোবাই গড বুলি পাইছে, কোনোবাই শিৱ বুলি পাইছে, কোনোবাই কৃষ্ণ বুলি পাইছে। সকলো সত্তা যেতিয়া আমি কৈছোঁ যে ঈশ্বৰ সৰ্বশক্তিমান, ঈশ্বৰ সৰ্বব্যাপী, তেতিয়াহ'লে মোৰ ঈশ্বৰজন আপোনাৰ ঈশ্বৰজন একেজন ঈশ্বৰ, হয়তো দেখাত বুজাত অবাত আমাৰ তাৰতম্য আছে কাৰণেই, মানুহ মাত্ৰে আমাৰ ভুল হয় কাৰণে আমি ক'ৰবাত ঈশ্বৰৰ লগত যুদ্ধ কৰিব খোজোঁ। আচলতে যুদ্ধ আমাৰ ঈশ্বৰৰ লগত নাই। যুদ্ধবোৰ হয়তো বৰবাদ আমাৰ কেতিয়াবা নিজৰ ভাৱ ধাৰণাবোৰৰ মাজতে আছে। গতিকে আজি এই মঞ্চত এইখিনি সময়ত মোৰ কাৰণে সৌভাগ্যৰ বিষয় যে আজি শিৱসাগৰৰ মঞ্চত মই দেৱাদিদেৱ মহাদেৱৰ যে স্বদেহত ঈশ্বৰ শক্তি, ঈশ্বৰ চেতনাৰ দ্বাৰা জাগ্ৰত হৈ কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ ওপৰত মোৰ মনৰ অনুভৱ হৈ আছিল। আৰু সেই সময়তে এই শিৱসাগৰৰ শিৱদৌলৰ কাষতে থকা মছজিদত আল্লাহৰ গুণানুকীৰ্তন হৈছে। ইয়াতকৈ আৰু সুন্দৰ পৰিৱেশ মোৰ কাৰণে কিবা হ'ব বুলি ভবা নাই। এয়াই ঈশ্বৰ, এয়াই সত্য, এয়াই সনাতন, এয়াই শুদ্ধ। গতিকে আজিৰ পৰা আমি ভাবোঁ সকলোৱে নিজৰ নিজৰ বিশ্বাসত, যদি মোৰ বিশ্বাসত যদি ভগৱান আছে বুলি মই ভাবিছোঁ, তেনেহ'লে আমাৰ বিশ্বাসতো ভগৱান থাকিব পাৰিব। কাৰণ বিশ্বাস বোলাটো কথাটোৱেই আচলতে অন্ধ। কোনোবাই কয় অন্ধবিশ্বাস, বিশ্বাস বোলা বস্তুটোৱে অন্ধ, যাৰ কোনো ৰূপ নাথাকে, যাৰ কোনো স্বৰূপ নাথাকে, যাৰ একো নাথাকে, তাক কেৱল অনুভৱ কৰিব পাৰি। আৰু সেই বিশ্বাস এই পৃথিৱীত জীয়াই থকা প্ৰত্যেকজনে যি ধৰণে কৰিছে তেওঁলোকে পাইছে। আৰু সেই সনাতন চিন্তা, সেই শাশ্বত চিন্তা, সেয়াই শিৱতত্ত্ব। শিৱতত্ত্বত আমি সকলো এইখিনি কথা ক'লোঁ। এইখিনি কথা কোৱাৰ বাবে মই ক'বলৈ মোক সুবিধাকণ দিয়াৰ বাবে মই সমূহ কাৰ্যকৰ্তাৰ লগতে আৰু পুনৰবাৰ মই বসন্ত গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সভাপতি মহোদয়, উপায়ুক্ত মহোদয়, আয়োজক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি সকলোকে